নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁ আহক কি আছে আজি আমাৰ সংবাদ দেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি দেৰগাঁও চহৰস্থিত ঐতিহ্যমণ্ডিত দেৰগাঁও সাহিত্য সভাৰ চন্দ্ৰনাথ খাউণ্ড ভৱনৰ মিলনধৰ নাথ প্ৰেক্ষাগৃহত এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায় এখন গ্ৰন্থ উন্মোচনী সভা চাওঁ আহক আমাৰ দেৰগাঁৱৰ সাংবাদিক নৱজ্যোতি ভৰালীয়ে যুগুত কৰি পঠিওৱা এটি বিশেষ প্ৰতিবেদনটি দেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি দেৰগাঁও চহৰস্থিত ঐতিহ্যমণ্ডিত দেৰগাঁও সাহিত্য সভাৰ চন্দ্ৰনাথ খাউণ্ড ভৱনৰ মিলনধৰ নাথ প্ৰেক্ষাগৃহত এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায় এখনি গ্ৰন্থ উন্মোচনী সভা উল্লেখযোগ্য যে 11 নৱেম্বৰ সোমবাৰে বিয়লি 3 বজাত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত কেইবাগৰাকীও স্বনামধন্য লেখকৰ কেইবাখনো মূল্যৱান গ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় কিতাপ আজি দুখনকৈ উন্মোচন হৈছে এখন চন্দ্ৰনাথ খাউণ্ড জীৱনী গ্ৰন্থ আৰু আনখন হৈছে কলম পাৰৰ ছোৱালীজনী এখন মোৰ জীৱনী গ্ৰন্থ আৰু আনখন হৈছে মোৰ কবিতা পুথি গতিকে দুয়োখন গ্ৰন্থ প্ৰকাশ কৰাৰ বাবে মই সাহিত্য সভা পৰিয়ালক প্ৰথমে ধন্যবাদ জনাইছোঁ লগতে মোৰ স্বামীৰ অকুণ্ঠ সহযোগ আৰু মোৰ ভাইটিহঁতৰ নামো ল'ব লাগিব মোৰ ঘৰখনে মোক সহযোগ কৰিছে যিহেতু মই স্কুলীয়া দিনৰ পৰা মই লিখা পঢ়া কৰি আহিছিলোঁ কিন্তু মাজতে সাংসাৰিক জঞ্জালৰ কাৰণে ইয়াত অলপ ব্যাঘাত জন্মিছিল যদিও মই চেগাচুৰকাকৈ লিখা মেলা কৰি আহিছোঁ বিভিন্ন কাকত আলোচনীত মোৰ গল্প প্ৰবন্ধ প্ৰকাশ পাই আহিছে আৰু বিভিন্ন প্ৰতিযোগিতাত মই পুৰস্কাৰপ্ৰাপ্তও হৈছোঁ লেখিকা সমাৰোহৰ বিভিন্ন প্ৰতিযোগিতা সদৌখন ভিত্তিত গল্প প্ৰতিযোগিতাত মই পুৰস্কাৰ লাভ কৰিছোঁ গতিকে মোৰ প্ৰেৰণা হৈছে মোৰ লগৰসকল আৰু মোৰ মোতকৈ অনুজ ভাইটি ভণ্টিসকল আৰু লগতে মোৰ যিসকল অগ্ৰজ বাইদেউসকল লেখিকা সমাৰোহ বাইদেউসকলে মোক সদায় অনুপ্ৰেৰণা জনাই আহিছে গতিকে মোৰ লিখাৰ অনুপ্ৰেৰণা সেইখিনিয়ে আজি যিহেতু দুখনকৈ কিতাপ উন্মোচন হৈছে মই বহুত সুখী আৰু সাহিত্য সভাই এই সুযোগ দিয়াৰ বাবে মই পুনৰবাৰ দেৰগাঁও সাহিত্য সভাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ওলোৱা প্ৰথমখন গ্ৰন্থ হৈছে চন্দ্ৰনাথ খাউণ্ড যিয়ে মাটি দান কৰি এই সাহিত্য সভা ভৱনটো প্ৰতিষ্ঠা কৰিবলৈ সুবিধা কৰিছিলে তেওঁ এজন বিখ্যাত শিক্ষাৱৰ্তী লোক আৰু তেওঁ দেৰগাঁৱত হাইস্কুল প্ৰতিষ্ঠাত তেওঁৰ অনবদ্য অৱদান আছে আৰু দ্বিতীয়খন গ্ৰন্থ হৈছে মোৰ কলম পাৰৰ ছোৱালীজনী তাত সন্নিৱিষ্ট কবিতাসমূহ মই সিঁচৰিত হৈ থকা কবিতা আৰু কিছুমান কবিতা প্ৰকাশো হৈছে সেই কবিতাখিনি একত্ৰ কৰি মই কলম পাৰৰ ছোৱালীৰ নাম দি পেলাই আজি কবিতা পুথিখন উলিয়ালোঁ দেৰগাঁও সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰভাত চন্দ্ৰ মহন্তই দেৰগাঁও সাহিত্য সভাৰ প্ৰতিষ্ঠাকালৰ ত্ৰিমূৰ্তি গ্ৰন্থখনি বিশিষ্ট লেখিকা বিজয়লক্ষী ৰাজখোৱাই চন্দ্ৰনাথ খাউণ্ডৰ জীৱন আৰু কৃতি গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট লেখিকা মধুচন্দ্ৰা বৰঠাকুৰে অন্যহাতে বিশিষ্ট লেখক ডক্টৰ ক্ষীৰেশ্বৰ লয়ঙৰ গ্ৰন্থ মিচিং জনগোষ্ঠীৰ ইটো সিটো গ্ৰন্থখনি অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডক্টৰ ৰূপা বৰাই প্ৰত্যয়দীপ্ত মহেন্দ্ৰনাথ হাজৰিকাৰ অভিনন্দন গ্ৰন্থ অবিশ্ৰান্ত গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সুৰেন্দ্ৰ মোহন হাজৰিকাই দেৰগাঁৱৰ এগৰাকী প্ৰবীণ সাংবাদিক শিক্ষাবিদ সমাজকৰ্মী মহেন্দ্ৰনাথ হাজৰিকাৰ এখন অভিনন্দন গ্ৰন্থ দেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষ উদযাপন সমিতিয়ে প্ৰকাশ কৰিবলৈ সিদ্ধান্ত কৰি তাৰ সম্পাদনাৰ দায়িত্ব আমাৰ ওপৰত ন্যস্ত কৰিছিল আৰু সেই অনুযায়ী আমি তেখেতৰ যথেষ্ট সহযোগিতাৰে পৰিয়ালৰ সহযোগিতাৰে আমি আজি এই গ্ৰন্থখনি উন্মোচন কৰিলোঁ গ্ৰন্থখনিৰ নাম আমি দিছোঁ অবিশ্ৰান্ত তেখেতে গোটেই জীৱন অবিশ্ৰান্তভাৱে সাংবাদিকতা শিক্ষা আৰু সমাজৰ লগত জড়িত হৈ আছিল আৰু অবিশ্ৰান্ত তাৰ ভিত্তিতে আমি এই নামটো নামকৰণ কৰিছোঁ আৰু এগৰাকী প্ৰত্যয়দীপ্ত মানুহ আছিল এইগৰাকী মহান দেৰগাঁৱৰ আজি অভিনন্দন গ্ৰন্থ প্ৰকাশ কৰিবলৈ পাই আমি দেৰগাঁওবাসীয়ে অতি আনন্দ প্ৰকাশ কৰিছোঁ কিন্তু তেখেত বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে আজি তেখেত নিজে ইয়াত উপস্থিত থাকিব নোৱাৰি তেখেতে যথেষ্ট গভীৰ দুখ প্ৰকাশ কৰিছে যদিও সকলোলৈকে তেখেতে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে আৰু আমি আশা কৰিছোঁ তেখেতে সোনকালে আশু আৰোগ্য লাভ কৰক আমি ইয়াকে কামনা কৰিছোঁ আৰু শেষত সকলোলৈকে আজি অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলোৰে প্ৰতি ধন্যবাদ জ্ঞাপন কৰি তেখেতৰ আশু আৰোগ্য কামনা কৰিলোঁ প্ৰবীণ শিল্পী গিৰীশ মহন্ত আৰু মীৰা মহন্তৰ অভিনন্দন গ্ৰন্থ সুৰৰ মূৰ্ছনাত যুগলবন্দী গ্ৰন্থখনি প্ৰবীণ শিল্পী শিৱপ্ৰসাদ শৰ্মা ঠাকুৰে বিশিষ্ট লেখিকা ইন্দ্ৰাণী গোস্বামীৰ গ্ৰন্থ কবি শিশু সাহিত্যিক নবীন চন্দ্ৰ শৰ্মা
গ্ৰন্থখনি বিশিষ্ট লেখিকা বন্দিতা গোস্বামী শৰ্মাই আৰু বিশিষ্ট লেখিকা জ্যোতি কুমাৰী শৰ্মাৰ গ্ৰন্থ প্ৰাৰ্থনা এটা উজাই আহে। গ্ৰন্থখনি বিশিষ্ট কবি প্ৰমোদ চন্দ্ৰ দত্তই আৰু বিশিষ্ট লেখক অমৰ বৰুৱাৰ গ্ৰন্থ দৃষ্টি, বিশিষ্ট সাহিত্যিক আবেদুৰ চুলতানে, বিশিষ্ট লেখিকা বিজয়লক্ষ্মী ৰাজখোৱাৰ গ্ৰন্থ কলংপাৰৰ ছোৱালীজনী, বিশিষ্ট সাহিত্যিক নুৰুল চুলতানে আৰু বিশিষ্ট লেখিকা ননী বৰা দত্তৰ গ্ৰন্থ জননী, দেৰগাঁও কমলদুৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক লাৱণ্য বৰাই তথা বিশিষ্ট লেখিকা শামীম আখতাৰৰ দি ডিব্ৰুগড় ইউনিভাৰ্চিটি গ্ৰন্থখনি বিশিষ্ট লেখক দুগ্ধচন্দ্ৰ গোস্বামীয়ে এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে উন্মোচন কৰে। গ্ৰন্থ উন্মোচনী সভাখনি সফলভাৱে সম্পন্ন হোৱাত শতবৰ্ষ উদযাপন সমিতিৰ হৈ দেৰগাঁও সাহিত্য সভাৰ সভাপতি অজিত চন্দ্ৰ দত্ত, সম্পাদক বিচিত্ৰভূষণ কলিতা, গ্ৰন্থ প্ৰকাশন আৰু গ্ৰন্থমেলা উপসমিতিৰ হৈ সভাপতি ডক্টৰ ক্ষীৰেশ্বৰ লয়িং, সম্পাদক ভাস্কৰজ্যোতি বৰা, সাধাৰণ সম্পাদকদ্বয় বিচিত্ৰভূষণ কলিতা আৰু জিখান জংগম বৰা, কাৰ্যকৰী সভাপতি অশ্বিনী বৰঠাকুৰে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আগলৈও এনেদৰে উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে। সম্প্ৰতি অসমীয়া ভাষালৈ সুখবৰ আমি আহিছে। সকলোৱে জানো যে অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছে। ইয়াৰ লগতে কিন্তু আমি এটা কথা চাব লাগিব যে বৰ্তমান অসমীয়া গ্ৰন্থ বা বাতৰি কাকত পঢ়াৰ সংখ্যাটো মানে অৱধাৰিতভাৱে কমি আহিছে। গতিকে এনে সময়তে দেৰগাঁও শাখা সাহিত্য সভাই শতবৰ্ষ অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰায় 200খনমান গ্ৰন্থ প্ৰকাশৰ যি ব্যৱস্থা কৰিছে তাৰ কাৰণে আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। যিহেতু তেওঁলোকে এই অঞ্চলটোৰ বৃহত্তৰ দেৰগাঁও অঞ্চলটোৰ এটা গ্ৰন্থ উৎসৱৰ দৰে এটা অনুষ্ঠানৰ গুৰি ধৰিছে আৰু এই অৱস্থাৰ লগতে সংগতি ৰাখি আমাৰ ইয়াত আজি গ্ৰন্থ 11খনকৈ গ্ৰন্থ উন্মোচন কৰা হৈছে। ইয়াতে মানে নবীন লেখক প্ৰবীণ লেখক অমৰ বৰুৱাৰ এখনি গ্ৰন্থ মোক উন্মোচন কৰিবলৈ দিয়া হৈছে। দৃষ্টি নামৰ গ্ৰন্থখন আমি উন্মোচন কৰিছোঁ আৰু অমৰ বৰুৱা বিভিন্ন বাতৰি কাকতত নিয়মিতভাৱে লেখা মেলা কৰি আহিছে আৰু সেই লেখাবিলাকৰ এটা সংকলিত ৰূপতে আজি এই দৃষ্টি নামৰ প্ৰবন্ধ সংকলনখন আমি উন্মোচন কৰিবলৈ পাই নিশ্চয় আনন্দিত হৈছোঁ আৰু দেৰগাঁও সাহিত্য সভাকো মই নথৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে অমৰ বৰুৱাই ভৱিষ্যত দিনত অধিক কষ্ট কৰি ইয়াতকৈ মানে ভাল গ্ৰন্থ ভাল প্ৰবন্ধ পাতি উলিয়াবৰ কাৰণে চেষ্টা কৰিব। আৰু এটা কথা আমি ক'বই লাগিব যে সফলতা পাবৰ কাৰণে সকলোৱে কঠিন পৰিশ্ৰম কৰিবই লাগিব। সেইটো ভাষা সাহিত্য জীয়াই ৰাখিবৰ কাৰণে প্ৰত্যেকেই মানে কঠোৰ পৰিশ্ৰমটো কৰিবই লাগিব। সাহিত্য সভাৰ শতবৰ্ষ উদযাপন উপলক্ষে গ্ৰন্থ প্ৰকাশৰ যি প্ৰয়াস কৰা হৈছে সেই প্ৰয়াসৰ প্ৰতি শতবৰ্ষ উদযাপন সমিতিলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ ইতিমধ্যে 200খনৰো অধিক গ্ৰন্থ প্ৰকাশ হৈছে, উন্মোচন হৈ গৈছে আৰু এয়া এটা আমাৰ দেৰগাঁৱত এটা বৌদ্ধিক পৰিৱেশৰ সৃষ্টি কৰিছে এই উদ্দেশ্যই। আৰু মই নিজেও ইতিমধ্যে মোৰ ভালেমান গ্ৰন্থ প্ৰকাশ হৈছে যদিও এই যিটো আৱেগ সেই আৱেগে মোকো চুই গৈছে আৰু ময়ো গ্ৰন্থ প্ৰকাশৰ বাবে আগবাঢ়ি আহিলোঁ। আচলতে শতবৰ্ষ উদযাপন সমিতিয়ে আগবঢ়াই আনিলে। এইখিনিতে মই ক'বলৈ বিচাৰোঁ যে মোৰ প্ৰয়াত পিতৃ নবীন চন্দ্ৰ শৰ্মা তেখেতে সাহিত্য চৰ্চা কৰিছিল আৰু দেৰগাঁৱৰ সমাজ জীৱনৰ লগত তেখেত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল। গতিকে সাহিত্য সভাৰ শতবৰ্ষ উদযাপন সমিতিয়ে মোক যেতিয়া ক'লে যে দেউতাৰ বিষয়ে এখন গ্ৰন্থ ওলোৱাটো খুব জৰুৰী, যিহেতু নতুন প্ৰজন্মৰ সকলেও দেউতাৰ বিষয়ে জনাটো জৰুৰী হৈ পৰিছে বুলি কৈছে। গতিকে মই আগবাঢ়ি আহিলোঁ দেউতাৰ বিষয়ে লিখিবৰ কাৰণে। সাহিত্য সভাৰ তৰফৰ পৰা ইন্দ্ৰাণী গোস্বামী বাইদেউক দায়িত্ব দিলে আৰু তেখেতে এই গ্ৰন্থখনি লিখি উলিয়ালে। আৰু দ্বিতীয়তে মোৰ এখন কবিতা পুথি ওলালে, সেইখন নাম দিয়া হ'ল প্ৰাৰ্থনা এটি উজাই আহে। আচলতে মই কবিতা পুথি উলিয়াম বুলি কেতিয়াও ভবা নাছিলোঁ, কাৰণ মই মূলতে গদ্য লেখিকা, কবিতা ভাল পাওঁ, কবিতা পঢ়োঁ আৰু মাজে মাজে মোৰ অন্তৰত থকা হেঁপাহ আৱেগবোৰে কবিতাৰ আকাৰ লৈ ওলাই আহে।
কবিতা আকাৰ লয়নে নাজানো, কবিতাৰ নিচিনাকৈ ওলাই আহে। আৰু যেতিয়া শতবৰ্ষ উদযাপন সমিতিয়ে মোক ক'লে যে আপোনাৰ এখন কবিতা পুথি ওলাব লাগে, গতিকে এই তাৰণাতে আৰু দেৰগাঁৱত যিটো পৰিৱেশ সৃষ্টি হৈছে আচলতে কবিতা কিতাপ প্ৰকাশ কৰাৰ, সেই তাৰণাত আৰু শতবৰ্ষ উদযাপন সমিতিৰ আহ্বানত মই এখন কবিতা প্ৰকাশ কৰিবলৈ আগবাঢ়ি আহিলোঁ। আৰু আজি উন্মোচন কৰিলে কবি বন্ধু প্ৰমোদ কুমাৰ কলিতাই, গতিকে তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।